এইটো মোৰ চমক নহয়, এইটো ৰাইজৰ চমক, কংগ্ৰেছৰ চমক। য'তেই কংগ্ৰেছৰ হাতৰ চিন দেখিছে ৰাইজে তাতে ভোট দিছে, আৰু য'ত আপোনাৰ হাতৰ চিন দেখা নাই ইয়াত তাত ভোট দিয়া নাই। আপোনালোকে এতিয়া চাওক যে হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে কৈ আছে যে এইবাৰ পঞ্চায়তত তেওঁলোকৰ ৰিজাল্ট ভাল হৈছে। মই তেখেতক অনুৰোধ কৰিম অলপ ইতিহাস চাওক। তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল, সেই সময়ত যি পঞ্চায়ত নিৰ্বাচন হৈছিল সেই সময়ত 26,000 আমাৰ গাঁও সভাৰ সদস্য আছিল, তাৰ ভিতৰত 21,000 কংগ্ৰেছ জিকিছিল। 2019টা পঞ্চায়ত আছিল, প্ৰায় 90% পঞ্চায়ত কংগ্ৰেছ জিকিছিল। আঞ্চলিক পঞ্চায়তো আছিল, কিমান আঞ্চলিক পঞ্চায়তো জিকিছিল। জিলা পৰিষদ আছিল 219টা, 90% জিলা পৰিষদ কংগ্ৰেছ জিকিছিল। কিন্তু পৰৱৰ্তী ছমাহৰ ভিতৰত যেতিয়া নিৰ্বাচন হ'ল, কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল, কংগ্ৰেছ হাৰিলে। পাৰ্টি ইন পাৱাৰ, বিজেপি পাৱাৰ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ দাবী ধমকি বিভিন্ন প্ৰশাসনক লগাই যিদৰে এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেই সময়ত তেওঁ যিদৰে ৰিজাল্ট ভাবিছিল সেইটো হোৱা নাই, আৰু সেইকাৰণে তেওঁ এতিয়া বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ ভোটে তেওঁক খেদি ফুৰিছে। তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায়, গৌৰৱ গগৈ বুলি বিচৰাৰ পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। তেওঁ চাহটোকে বাঘটো দেখা হৈছে। তাৰমানে তেওঁ বুজি পাইছে তেওঁ এই বিগত 4.5 বছৰত যি মানুহক অন্যায় কৰিলে, সকলো শ্ৰেণীৰ মানুহক যি অত্যাচাৰ কৰিলে, জাতি ধৰ্ম বৰ্ণ, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কংগ্ৰেছৰ চাহটোকে বাঘটো দেখা হৈছে আৰু বিভিন্ন প্ৰকাৰৰ উন্নয়নৰ কথা ক'ব লাগে। তেওঁ মানুহৰ ওচৰত আহি ক'ব লাগিছিল যে আমি 2 কোটি চাকৰিৰ কথা কৈছিলোঁ, আমি 2 কোটি চাকৰি দিলোঁ। আমি 25 লাখকে বছৰি চাকৰিৰ কথা কৈছিলোঁ, 25 লাখকে বছৰি চাকৰি দিলোঁ। আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক আমি পালন কৰিলোঁ। সেইবিলাক কথা তেওঁ একাষৰীয়া কৰি যিদৰে এতিয়া ইয়াত এটা ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে, ৰাইজৰ চকুত ধৰা পৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকুতো ধৰা পৰিছে। তেওঁ ইণ্টেলিজেন্সে খবৰ দিছে যে য'ত উজনিত কংগ্ৰেছে মাত্ৰ জিলা পৰিষদত ক'ৰবাত 1000, ক'ৰবাত 500 ভোটত হাৰিছে, ক'ৰবাত আপোনাৰ 70টা 80টা ভোটত গাঁও সভাৰ সদস্য হাৰিছে, আৰু আমাৰ আঞ্চলিক পঞ্চায়ততো মাত্ৰ কেইটামান ভোটত হাৰিছে। তাৰমানে যে নিৰপেক্ষভাৱে যেতিয়া নিৰ্বাচন হ'ব, তেতিয়া তেওঁ যে ধৰাশায়ী হৈ যাব বিজেপি তেওঁৰ নেতৃত্বত থাকিলে, সেই কথাটো আমাতকৈ ইণ্টেলিজেন্সৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ভালকৈ বুজি পাইছে। সেইকাৰণে গৌৰৱ গগৈয়ে হওক বা কংগ্ৰেছেই হওক চাহটো বাঘটো দেখা হৈছে। বিজেপিৰ এগৰাকী নেতাই চামগুৰিৰ সমূহ ৰাইজ এই কিছুদিন আগত যিবিলাক অন্যায় অত্যাচাৰ চলিছিলে, অহংকাৰ হৈছিলে, অহংকাৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এটা ৰায় দিছে যে চামগুৰিৰ ৰাইজ ভয়াতুৰ নহয় আৰু ভয়ত নাথাকে। তেওঁলোকে শান্তি বিচাৰে, আৰু শান্তিৰ কাৰণে এটা ধৰ্মনিৰপেক্ষ শক্তিৰ প্ৰয়োজন। সেই কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীসকলক, কংগ্ৰেছে দিয়া প্ৰাৰ্থীসকলক তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰিছে। মই চামগুৰি সমষ্টিৰ সমূহ ৰাইজক, কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ লগতে সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সঁচা অৰ্থত সাহসেৰে ওলাই আহি তেওঁলোকে ধৰ্মনিৰপেক্ষ শক্তিৰ পক্ষত থাকি যি ৰায় দিছে তাৰ কাৰণে পুনৰবাৰ তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।